সকলোৰে খবৰ ভালনে আৰু মহিলাবোৰৰ প্ৰধানকৈ এইকেইদিন বেছি মানে কাম বাঢ়িব কাৰণ ল'ৰা ছোৱালীবোৰৰ স্কুল খুলিছে হেতু কাৰণে আৰু মই আজি উঠিলো 4টা বজাত ইফালে আকৌ মই ভাত বহাই দিছো ইফালে ভাত হলে আৰু ইফালে আকৌ মাছ আছিলে যোৱাকালি থৈ দিয়া বইল কৰি থৈ দিছিলে তাকে ভাবিলো ল'ৰা কেটানো কিহৰ লগত খাই যাব তাকে ভাজি দিও বুলি ভাবিলো মাছকেটা তাকে অলপমান ভাজি দিলো আৰু ইফালে আকৌ মই আলু আৰু মটৰবোৰ মানে থৈ দিছো হেকেটাকো হিহঁতক মই ভাজি ধুনীয়াকৈ খাই পঠাই দিম অলপমান সোনকালে উঠিছে যেহেতু গৰম দিন একদম গৰমত থাকিবলৈ পাৰা নাই দুদিনমান দিলে বৰষুণ আৰু এইকেইদিন মানে পুৰা গৰম দি আছে ইফালে মাছকেটা মই ভাজি আছো দুইটা কেৰাহী জুই দি দিছো আমাৰ মাটি ঘৰতে ইফালে চাওকচোন মানে ৰান্ধনীশালটো আমাৰ মাটি ইফালে মাছখিনি হৈ গ'ল ভাজি আৰু ইয়া পিয়াজ মানে ধুনীয়াকৈ হেৰি কৰি দিছো আৰু আজি ভিডিওটো অলপমান লং ভিডিও হ'ব আপোনালোকে স্কিপ নকৰাকৈ অলপমান ভিডিওটো চাব ইফালে আকৌ মই আলু আৰু মটৰ কাটি থৈছিলো কৈছিলো যে হেতু ভাজি দিলো আমাৰ ল'ৰা কেটা আকৌ খুদা ভাত খাই যাবলৈ অলপ বেয়া পায় হেতু কাৰণে মই সোনকালে ৰাতিপুৱা উঠিয়ে মই অলপমান বনাই দিছো ইফালে আকৌ হৈ গ'ল ভাতটো ইফালে মই আকৌ আদা নহৰু খুন্দি দিছো অলপমান মানে আদা নহৰুটো অলপ খুন্দি দিলে ভাল লাগে কাৰণ হিহঁতে জ্বলা খাব নোৱাৰে ইফালে আকৌ মই ধুমাধুম ভাত সবজি হয়ে ইফালে আকৌ গাহৰি দানা দিবলৈ গলো গাহৰি কেটা কান্দি আছে যেহেতু আৰু ইফালে গাহৰি দানা দি হয়ে মই গা পা ধুই কৰি ললো গা পা ধুই কৰি ইফালে আকৌ দেউতা হিহঁতে বহি আছে যেহেতু চাহ দিবলৈ আহিলো চাহ দি আহি ইফালে চালো মানে গাহৰি কাৰণে দানা কম আছিলে হেতু কাৰণে কচু কাটিবলৈ আহিলো কাৰণ মহিলাবোৰৰ ৰাতিপুৱাটোহে টান একদম ৰাতিপুৱালে আৰু মানে বহুত কামত ব্যস্ততা হৈ থাকিব লাগে কিন্তু মই গা পা ধুইহে মই কচু কাটিব গৈছো কাৰণ গাটো ধুই ললে ভাল লাগে যি কাম হলেও কৰিব পাৰি তাৰপিছত আৰু এবাৰ ধুকলে ধুব পাৰি তেও প্ৰথমবাৰ মানে ৰাতিপুৱা ভাগত গাটো ধুই ললে অলপমান ভাল লাগে মানুহে ভাবিব কিন্তু ৰাতিপুৱা ভাগত এইবোৰ কাম কৰিছে গা নোধোৱা আগতে কাম কৰিব পাৰে বুলি নহয় কিন্তু বহুত দেৰি হৈ যায়গৈ এইবোৰ কাম কৰিবলৈ মানে যাওঁতে বহুত দেৰি হৈ যায়গৈ এয়া চাওকচোন এতিয়া মই কচু উহাই আছো ইফালে কচু উহাইছে এদিকে কাটি থৈ দিছো দোকানখন মানে ঘৰৰ কাষত হোৱা দেখি বহুত ভাল আছে মানে সমস্ত কাম মই কৰিব পাৰো ইফালে আকৌ মই কাপোৰ চিলাবলৈ আহিছিলে এটো চোলাখন মানে অলপ ডাঙৰ বলে সৰু কৰি দিব লাগে তাকে কচু কাটি আহি মই কাপোৰ চিলালো কাপোৰ চিলাই ইফালে মায়ে কলে আজি ৰদটো যেহেতু দিছে হেতু কাৰণে ধান অলপ উলাই দিও বুলি কলে ইফালে মা আৰু মই ধান উলাইছো দেউতাই মানে পথাৰত অলপ গৰু ছাগলী হৈছে জেউৰাটো অলপমান দিবলৈ গৈছে হেতু কাৰণে মা আৰু মই উলাই আছো যেহেতু আমাৰ ঘৰৰ কাষতে মানে হেৰি দোকানখন হেতু কাৰণে সুবিধা আছে ইফালে আকৌ এখন ব্লাউজ আগতে চিলালো আৰু এখন মানে চিলাব লাগে একে সেম টু সেম কিন্তু কাপোৰ দে তিনখন ব্লাউজ একে সেম টু সেম চিলাবলৈ দিছিলে আৰু ইফালে আকৌ চটালটো ফটকে মানে চাহ পৰি যায়গৈ হেতু কাৰণে লৰাটোৱে মানে ধুমাধুম মা আৰু দেউতাৰ লগত ধান ভৰাইছে আৰু মই ঘৰটো হাৰিছো ইফালে আকৌ কাপোৰ কেটামান লেতেৰা আছে তাকে ভাবিলো কাপোৰ কেটামান ধুই দিও লৰা কেটা স্কুলৰ পৰা হি মানে হলাই থৈছিলে হেতু কাৰণে মই ধুমাধুমকে লৰা কেটা হলা কাপোৰখিনি ধুই দিছো ৰাতিপুৱা ভাগত বাৰু কাপোৰ কেখনমান ধুলো মই দেখাব নোৱাৰিলো কাৰণ কেমেৰা ধৰা মানুহে কাপোৰ ধুই থাকিলেটো কেমেৰা ধৰা মানুহ বেলেগ মানুহ লাগিব হেতু কাৰণে মই দেখাব নোৱাৰিলো ৰাতিপুৱা ধুলো মই কেখনমান কাপোৰ আৰু মই কাপোৰ লেতেৰা কাপোৰ থাকিলে ভাল নালাগে হেতু কাৰণে মই টাইমৰ কাপোৰ টাইমতে ধুই এইখিনি হৈছে মই ৰাতিপুৱা ধোৱা কাপোৰ মানে দিনটো ইটো হিটো কৰোতে টাইমটো যায়গৈ হেতু কাৰণে মানে গোটেইখিনি সম্পূৰ্ণ ভিডিও দেখাবও নোৱাৰো কাৰণ অকলে মোবাইল ধৰি কাম কৰা হয় হেতু কাৰণে এখন হাতে কামটো কৰিব নোৱাৰি ইফালে আকৌ মই কাম কৰিয়ে ধুমাধুমকে গা পা ধুই ললো গা পা ধুইয়ে ভাবিলো ভাটিবেলা টাইমত চাহ অলপ খাই লও হেতু কাৰণে অলপমান মানে আটা আৰু ময়দা গুৰি আনি পিঠা কেটামান বনাই খাম বুলি তাকে ভাবিলো মা হিন্তৰ যেহেতু চাহটো খাব পালে ভাল পায় আৰু লাল চাহটো খাই বেছি ভাল লাগে মই কিন্তু বেছি ভাল পাওঁ লাল চাহ খাই হেতু কাৰণে মই ভাল পাওঁ কাৰণে সব ভাল পায় নেকি বুলি ভাবো কিন্তু নাজানো ইফালে আকৌ মই ধুমাধুমকে জুই ধৰিছো আটাটো মানে অলপমান হাঠিনেকে থৈ দিছো অলপমান টাইম তেতিয়া মানে পিঠাটো খাই অলপ ভাল লাগে ইফালে মই চাহ বহাই দিছো ইফালে পিঠা বনাবলৈ কেৰাহী পাতি দিছো মানে আৰু গৰমটো নকব আৰু মানে গৰম কেনেকুৱা যে গৰম মাৰিছে ইফালে চাহ বহাইছো আৰু ভাবিলো এটো জিওতে মই ভাত বহাই দিম আৰু ইফালে মই ধুমাধুমকে চাউল কেটামান ধুবলৈ গলো চাউল কেটামান ধুই আহি ইফালে ভাত বহাই দিলো ইফালে আকৌ সব খাবলৈ বাহিৰতে লৈ আহিলো বাহিৰতে বহি চাহটো খাম বুলি ভাবিলো যেহেতু দোকানটো ৰাস্তা সন্মুখতে আছে চাই চাহটো ধুনীয়াকৈ খাব পাৰিম আৰু আপোনালোকৰ মোৰ ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ কমেন্ট কৰি দিবা বাই বাই